তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু সাংস্কৃতিক সন্মিলনৰ দুদিনীয়া কাৰ্যসূচী 19 আৰু 20 তাৰিখে আমি আয়োজন কৰিছিলোঁ। ইতিমধ্যে আজি 19 তাৰিখৰ কাৰ্যসূচীত সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈছে আৰু উৎসাহিত হৈছোঁ, আনন্দিত হৈছোঁ যে সাংস্কৃতিক শোভাযাত্ৰাত তিনিচুকীয়াবাসী ৰাইজৰ মানে সহযোগিতা আমি লাভ কৰিছোঁ। ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি হ'লেও তিনিচুকীয়াৰ ব্যৱসায়ীসকলে আজি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। গতিকে উৎসাহিত হৈছোঁ আৰু সকলোকে তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা আৰু ওলগ জনাইছোঁ আৰু আশা ৰাখিছোঁ আজি যেনেধৰণে আজি শোভাযাত্ৰাত তেখেতসকলে অংশগ্ৰহণ কৰি আমাক সহযোগিতা আগবঢ়াইছে, অদূৰ ভৱিষ্যতেও যাতে তিনিচুকীয়াৰ এই ঐতিহাসিক শোভাযাত্ৰাত তেখেতসকলে যাতে এনেধৰণে মৰম চেনেহ তেখেতসকলে প্ৰদান কৰে, তাৰ কাৰণে পুনৰবাৰ ধন্যবাদ জনাই তেখেতসকলৰ সহযোগিতাক আন্তৰিক শলাগ লৈছোঁ। সদায়ে এক গৰিমা লৈ পেলাই আগবাঢ়িছে, সদায়ে বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী লোকক লৈ পেলাই আজি বছৰ বছৰ ধৰি পেলাই তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহুৱে আজি এক গধুৰ দায়িত্ব পালন কৰি আহিছে। আৰু আজিও দেখিছে আপোনালোকে বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী লোকে সমাহাৰৰ জৰিয়তে আজি এইবাৰো উদযাপন সমিতিয়ে যথেষ্ট সুন্দৰভাৱে আজিৰ এই ৰঙালী বিহুৰ শোভাযাত্ৰাক সজাই থৈছে। আৰু মই আশাবাদী যে নিশ্চিতভাৱে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি সমন্বয় যি একতা এই অধিক সুদৃঢ় কৰি তুলিব। আমাৰ সকলো জাতি জনগোষ্ঠীয়ে এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিব, যি বাৰ্তাই আচলতে এখন শক্তিশালী অসমীয়া জাতি নিৰ্মাণৰ ক্ষেত্ৰত এখন শক্তিশালী জাতি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এক মুখ্য ভূমিকা পালন কৰিব। মই তাকেই কামনা কৰিছোঁ আৰু আগন্তুক দিনত এনেদৰে আমি সমন্বয়ৰ জৰিয়তে এখন শক্তিশালী অসম নিৰ্মাণৰ বাবে তিনিচুকীয়াবাসীয়ে সদায় একাকাৰ হৈ পেলাই কাম কৰিব। মই তাকেই কামনা কৰিছোঁ। ধন্যবাদ।